हेलो गाइज अस्सलामु आलैकुम एंड वेलकम बैक टू माय यूट्यूब चैनल। तो लास्ट भिडिओत आपनालोके जिসকলে চাইছে তো বহুখিনি মৰম দিছে, বহুতে ভাল লাগিছে। তো ঠিক তেনেকৈ আজি এখন নতুন বাইক লৈ আহিছোঁ মই আপোনালোকৰ মাজলৈ। তো সেইখন বাইকৰ বিষয়ে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বাকি আপোনালোকেতো থাম্বনেইলটো চাই গমে পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব গৈ আছে। তো মই আপোনালোকক বাইকখন অনাখিনি মই দেখুৱাব নোৱাৰিম, যেহেতু মই গাড়ীখন অলপ আগতে লৈ আহিছোঁ। তো এতিয়া বঢ়িয়াকৈ আপোনালোকক গাড়ীখনৰ গোটেইখিনি মই জনাবলৈ চেষ্টা কৰিম। মই যিখিনি জানো বাকি মই গাড়ীখন আপোনালোকক ভালকৈ দেখুৱাই আছোঁ, তো আপোনালোকে চাব। তো লাষ্ট ভিডিঅ'টো নিচিনাকৈ যেনেকৈ মৰম দিছিলে এইটো ভিডিঅ'টো সেনেকৈ মৰম দিব বুলি আশা থাকিল। তো বলক মই আপোনালোকক গাড়ীখনৰ বিষয়ে গোটেইখিনি কৈ আছোঁ। বাকী আপোনালোকে চাওক, তো এইখনে হয় N125 পালচাৰ নতুন বাইকখন। মই আপোনালোকক আগৰ ভিডিঅ'টো কৈছোঁ যে মোৰ মানে কি বাইকত সোনকালে আহে, কিন্তু আমাৰ মানে মোৰ ভিডিঅ' বনাত দেৰি হয়। আমাৰ যিহেতু কাৰণটো মই আপোনালোকক আগৰ ভিডিঅ'টো কৈ দিছিলোঁ কিয় কাৰণে দেৰি হয়। বাকী এইখনতো প্ৰায় এসপ্তাহ হ'ল চাগে মই আনিম বুলি ভাবি আছোঁ, সময় মিলাব না। বাকী যিয়ে নহওক আজি সময়টো মিলাইছোঁ। তো আপোনালোকে সূৰ্যটো চালে গম পাব বহুত সোনকালে লৈ আহিছোঁ আজি। তো এতিয়া আগতে অলপ আগতে ভিডিঅ' বনাইছিলোঁ, তাতে বনাইছিলোঁ লাষ্ট ভিডিঅ'টো, কিন্তু তাতে এতিয়া আৰু বনাব নোৱাৰিম যিহেতু ৰ'দ বহুত দি আছে, সেইকাৰণে অলপমান চাই থকা যায় লৈ আহিছোঁ। তো আপোনালোকে এতিয়া গাড়ীখন চাই লওক একবাৰ, মই আপোনালোকক এটা ভিউ দেখুৱাই দিওঁ, চাই লওক। আগৰ পৰা মই পিছৰ পৰা গোটেইখিনি দেখুৱাই দিম আপোনালোকক। বাকী মোৰ লগত আজি মিজাৰলৈ আহিছে। তো সেইদিনাখন সি লাষ্টত আহি গৈছিলে, বাকী আজি দুটা মুন্না নাই। মই আপোনালোকক গাড়ীখনৰ গোটেইখিনি কৈ আছোঁ। আৰু প্ৰথমতে আমি N125খনৰ ফ্ৰণ্ট লুকৰ কথা পাতোঁ। তো ফ্ৰণ্ট লুকটো আপোনালোকে LED হেডলাইট পাই যাব, লগতে আপোনালোকে ইণ্ডিকেটৰকেইটা হেল'জেন পাই যাব। আৰু মই লগতে আপোনালোকৰ হেডলাইটৰ পাৱাৰটো দেখুৱাইছোঁ, তো আপোনালোকে চাই ল'ব। আৰু যিহেতু দুপৰীয়া সময়তো ভালকৈ দেখুৱাব পৰা নাই আপোনালোকে, যিহেতু ৰ'দটো পূৰা পৰি আছে, সেইকাৰণে আপোনালোকে এনেকৈ চাই লওক। আৰু ফ্ৰণ্টত আপোনালোকে এইটো লক্ষ্য কৰিছে চাগে, তো হেডলাইটত এক্সট্ৰা কৰি মানে উইংখন দি দিছে, আপোনালোকে চাই লওক। লগতে আপোনালোকে ফ্ৰণ্টত টেলিস্কোপিক ছাছপেনশ্যন পাই যাব। আৰু আপোনালোকে চাওক ছাছপেনশ্যনটো বঢ়িয়াকৈ একদম ফ্ৰীডম কভাৰ কৰি দি দিছে, তো এতিয়া লেতেৰা নহয়। আৰু N125 বাইকখন দুটা ভেৰিয়েণ্টত এভেইলেবল আছে। তো এইখন হৈছে ব্লুটুথ ছিষ্টেম আৰু এখন আছে নন ব্লুটুথ ছিষ্টেম। তো মোৰ তাত যিখন আছে এইখন আছে নন ব্লুটুথ ছিষ্টেম। তো মই আপোনালোক গোটেইখিনি ফিচাৰ জনাই দিম। বাকী আমাৰ ইয়াত মানে কি ব্লুটুথ ছিষ্টেমখন আহি পোৱা নাই ডিলাৰখনত, তো আহিলে মই সেইখনৰ ভিডিঅ' বনালোঁ হয়। N125 বাইকখনত আপোনালোকে ফ্ৰণ্টৰ ডিস্ক ব্ৰেক পাই যাব। তো আপোনালোকৰ ডিস্ক ব্ৰেকখনৰ চাইজ হ'ব 240 mm। লগতে আপোনালোকে ফ্ৰণ্ট টায়াৰ চাইজ পাই যাব 100/80। আৰু বাকী NSৰ নিচিনা এইখনতো আপোনালোকে N125খনতো আণ্ডাৰবেলি এক্সজষ্ট পাই যাব। লগতে আপোনালোকে এইখনৰ ৰিয়েৰত আপোনালোকে মনোচক ছাছপেনশ্যন পাই যাব। আৰু লগতে আপোনালোকে এইখনত ডিস্ক ব্ৰেক নাপায়, ৰিয়েৰত আপোনালোকে ড্ৰাম ব্ৰেক পাই যাব। লগতে আপোনালোকৰ ৰিয়েৰৰ টায়াৰ চাইজ হৈছে 100/90 N125খনত আপোনালোকে পাই যাব। আৰু আপোনালোকে টেংকটো ছাইডত আপোনালোকে চালক NSৰ নিচিনা ফিল আহিব আপোনালোকে এইফালৰ পৰা চালে। বাকী আপোনালোকক তাতে আপোনালোকে Nৰ ষ্টিয়াৰিং পাই যাব। লগতে আপোনালোকক বেক চাইডে দেখুৱাইছোঁ, তো আপোনালোকে চাওক ইয়াত। তো ইয়াতো আপোনালোকে N125ৰ ষ্টিকাৰিং পাই যাব, আপোনালোকে ইয়াত চাই লওক। আৰু এইখন বাইকত আপোনালোকে এটা বস্তু লক্ষ্য কৰিছে, এইডাল চাই লওক কিকডাল। তো N125খন আপোনালোকে কিক পাই যাব, তো টেনশ্যন নাই। চেল্ফৰ লগতে আপোনালোকে কিকো পাই যাব, তো এইটো ভাল সুবিধা দি দিছে। আৰু লগতে আপোনালোকে N125ৰ ডাবল ষ্টেণ্ড পাই যাব। তো মই ধুনীয়াকৈ ডাবল ষ্টেণ্ডত থৈ দিছোঁ, আপোনালোকে গাড়ীখন আপোনালোকে চাই লওক। আৰু পিছফালৰ পৰা চালে আপোনালোকে অলপ এনেকুৱা অনুভৱ হ'ব যে TVS ৰাইডাৰৰ নেকি, পিছফালৰ পৰা চালে এনেকুৱা অনুভৱ হয়। বাকী টেইল লাইটটো চাব পাৰে বহুতে সৰু দি দিছে। আৰু লগতে ইণ্ডিকেটৰকেইটা হেল'জেন হয়, মই আপোনালোকক অলপ আগতে কৈছোঁৱে। তো এতিয়া আমি N125খনৰ স্পীডোমিটাৰৰ কথা পাতোঁ। তো মই আপোনালোকক দেখুৱাইছোঁ অন কৰি কেনে, তো কি সুবিধা দি দিছে আমাক এইখনত। লগতে আপোনালোকক মই ব্লুটুথখনত এইখনত কি কমি আছে মই আপোনালোক গোটেইখিনি জনাবলৈ চেষ্টা কৰিম। তো আপোনালোকে প্ৰথমতে চাওক, আপোনালোকে এইখনত ফুৱেলৰ পাই যাব। লগতে আপোনাৰ কিলোমিটাৰ ৰানিং কিমান হৈছে, কিমান স্পীডত গৈছে। বাকী আপোনালোকে নিউট্ৰেলৰ ইণ্ডিকেটৰ পাব। লগতে আপোনালোক মই USB চাৰ্জিং পইণ্ট আছে, তো আপোনালোকে চাই লওক এইটো। তো USB চাৰ্জিং পইণ্টটো দি দিছে এইখনত। তো লগতে আপোনালোকে ইয়াত চাওক, তো এতিয়া আপোনালোকে কিল ছুইচ পাই যাব। আৰু লগতে আপোনালোকে এইখনত চেল্ফৰ এইটো ছুইচ, লগতে আপোনালোকে আপাৰ ডিপাৰৰ হয়। আৰু আপোনালোকে পাছিং ছুইচ হয় এইটো, লগতে ইণ্ডিকেটৰৰ হয় আৰু এইটো হৰ্ণৰ হয়। মইতো হৰ্ণটো মাৰি কেনে আপোনালোক শুনাই দিছোঁ। তো মই আপোনালোকৰ আৰু এটা ভাল বস্তু দেখুৱাই আছোঁ। তো আগতে এইবিলাক নাছিলে, আগতে মানে কি আপোনালোকৰ ৰিয়েৰৰ ব্ৰেক ৰিয়েৰৰ ব্ৰেকে লাগিছিল। তো আপোনালোকে লিভাৰ পৰা চেক কৰিব পাৰে। তো ইয়াতে গোটেইখিনি দি দিছে, ডিছৰ পাম্পিংটো ইয়াতে হয়। মই ৰিয়েৰৰ ব্ৰেকটো দাবাই কেনে আপোনালোকক দেখুৱাই আছোঁ, তো আপোনালোকে নিজে গম পাব। তো আপোনালোকে চাওক এইটো, মই একো টাচে কৰা নাই। তো নিজে ব্ৰেকডাল লাগিছে নে আপোনালোকে ফ্ৰণ্টৰ, তো আপোনালোকে চাই লওক। মই ভালকৈ বুজাই আছোঁ আপোনালোকক। তো মই আপোনালোকক ভালকৈ বুজাই দিওঁ। এতিয়াতো কম্বি ব্ৰেকিং চিষ্টেম কেইদৰে কাম কৰে মই আপোনালোকক দেখুৱাই আছোঁ। তো মোৰ ৰিয়েৰৰ যিডাল ব্ৰেক হয়, তো মই সেইটো এপ্লাই কৰিম। তো আপোনালোকে ফ্ৰণ্টত দেখা পাব কেনেকৈ কাম কৰে। তো মই আপোনালোকক দেখুৱাই আছোঁ। তো মই ৰিয়েৰৰ ব্ৰেক এপ্লাই কৰিছোঁ, তো আপোনালোকে চাওক। তো ফ্ৰণ্টত মই কোনো টাচে কৰা নাই, তো নিজে ব্ৰেক লাগি আছে। তো এইটো ভাল সুবিধা দি দিছে। এতিয়া N125খন আপোনালোকৰ ছিটৰ কথা কৈ আছোঁ মই আপোনালোকক। তো আপোনালোকে ছিটটো চাব পাৰে, বহুতখিনি ঠাই দি দিছে। তো আপোনালোকে চাওক বহুতে ছফ্ট হয়, এইটো চাওক আপোনালোকে বহুতে ছফ্ট হয়। বাকী আপোনালোকৰ ৰাইডৰ কাৰণে চাওক বহুখিনি ঠাই আছে, একদম টেংকৰ ওপৰলৈকে দি দিছে। তো বহুখিনি ঠাই আছে। বাকী আপোনালোকে পিলনৰ কাৰণেও কম নহয়, পিলনৰ কাৰণে বহুখিনি ঠাই আছে। তো আপোনালোকে চাওক, তো কিছুমানত বহুতে কম থাকে, তো এইখনত বহুতখিনি দি দিছে।
যেহেতু এইখনত ব্লুটুথ সিস্টেম নাই তো সেইকাৰণে আপোনালোকে এইখনত টাইমিং আৰু গিয়াৰ ইণ্ডিকেটৰ নাপায় কিন্তু আপোনালোকে এইখন বাইক আপোনালোকে 4টা কালাৰত এভেইলেবল পাব বাকি যিখন ব্লুটুথ সিস্টেম আছে সেইখনত আপোনালোকে গোটেইখিনি সুবিধা পাব লগতে আপোনালোকে সেইখন বাইকত 3টা কালাৰত এভেইলেবল পাব তো আপোনালোকৰ যিখন পছন্দ হয় সেইটো ল'ব পাৰে আৰু এতিয়া আমি N125 বাইকখনৰ ইঞ্জিনৰ কথা পাতো তো ইঞ্জিনটো দি দিছে 124.58 cc আৰু এইখন বাইকত ম্যাক্সিমাম পাৱাৰ দিছে 11.83 bhp উইথ 8500 rpm আৰু লগতে এইখন বাইকত ম্যাক্সিমাম টৰ্ক দিছে 11 নিউটন মিটাৰ উইথ 6000 rpm লগতে আপোনালোকে এইখন বাইকত সিট হাইট পাই যাব 795 mm আৰু লগতে আপোনালোকে এইখন বাইকত গ্ৰাউণ্ড ক্লিয়াৰেন্স পাই যাব 198 mm আৰু লগতে এইখন বাইকত 5টা গিয়াৰ দি দিছে আৰু N125 বাইকখনত 9.5 লিটাৰৰ ফুয়েল টেংক কেপাসিটি দি দিছে যেহেতু বাইকখনৰ সাইড ষ্টেণ্ড দিয়া আছে মই আপোনালোকক এটা বস্তু দেখুৱাই আছো তো ওচৰত যাম আপোনালোকে দেখুৱাই আছো তো আপোনালোকে চাই ল'ব যেহেতু মোৰ চাবিটো অন হৈ আছে মই কিল সুইচটো অন হৈ আছে মই আপোনালোক সেলফটো মাৰি দেখুৱাম তো আপোনালোকে চাওক তো ষ্টাৰ্ট নহয় সেলফত তো কাৰণটো আপোনালোক মই ডিসপ্লেটো শো কৰি আছে যেহেতু সাইড ষ্টেণ্ড দিয়া আছে তো সেইকাৰণে ষ্টাৰ্ট নহয় সেলফত আৰু এতিয়া মই আপোনালোক বাইকখনৰ ষ্টাৰ্ট কৰি সাউণ্ডটো শুনাই দিম ইঞ্জিন সাউণ্ডটো আপোনালোকে শুনি লওক N125 বাইকখন আপোনালোকে মাইলেজ 55 প্লাস পাই যাব লগতে এইখন বাইকৰ ওয়েট হৈছে 125 কেজি আৰু আপোনালোকৰ যিখন নন ব্লুটুথ মানে এইখন হয় তো এইখনত ব্লুটুথ সিস্টেম নাই যেহেতু তো এইখন বাইক আপোনালোকে এক শোৰুম প্ৰাইস 93000 মানত আহি যাব আৰু লগতে যিখনত মানে কি ব্লুটুথ সিস্টেম আছে সেইখন আপোনালোকে প্ৰায় 98000 প্লাস আহিব পাৰে তো আহি যাব বাকি আপোনালোকে চাওক তো গাড়ীখন লুকসটো পুৰা এডভেঞ্চাৰ লুক দিবলৈ চেষ্টা কৰিছে ওভাৰঅল ক'বলৈ গ'লে গাড়ীখন এনে লুকসটো ঠিকই আছে তো বেক সাইড পাব ভাল লাগিছে বাকি মই এতিয়া আপোনালোকক N125 খনৰ এক্সজস্ট নোটটো শুনাই দিম তো আপোনালোকে শুনি ল'ব আৰু এতিয়া মই আপোনালোকৰ ফাৰ্স্ট গিয়াৰত N125 খন কিমানখিনি যায় মই আপোনালোকক দেখাম কিমানটো উঠে আপোনালোকে চাই ল'ব ইয়াত লগতে মোৰ লগত মিজাৰলৈ বহি লৈছে যেটো মোৰ কেমেৰা না আপোনালোকে গমে পায় তো মোবাইল দ্বাৰা কৰিব লাগিব তো কি ধৰিব আপোনালোকে চাব তো কিমানখিনি উঠে আপোনালোকক দেখুৱাই আছো আপোনালোকক মই এক গিয়াৰৰ কথা ক'লে তো ফাৰ্স্ট গিয়াৰ সেকেন্ড গিয়াৰ দুটাই দেখুৱাই দিলোঁ আপোনালোকক তো দুটা গিয়াৰত কিমানখিনি গৈছে আপোনালোকে গমে পাইছে তো আপোনালোকে যদি গম পোৱা নাই অলপ মানে স্লো মোশন কৰি ল'ব নহ'লে পোষ্ট মাৰি কিনে চালেও আপোনালোকে গম পাই যাব কিমান উঠিছে তো বাকি মই আকৌ ভাবিলোঁ কৰিবলৈ কিন্তু আগত চাওক আপোনালোকে তো গাড়ীখন ৰাখি থোৱা আছে সেইকাৰণে যোৱা নাই তো গাড়ীখন গ'লে মই আকৌ একবাৰ ট্ৰাই কৰি চাম N125 খনৰ বিষয়ে এইখিনি আছিল যদি আপোনালোকৰ ভিডিওটো চাই ভাল লাগিছে তো আপোনালোকে কমেন্ট কৰি জনাব বাকি এইটো সেগমেন্টত আপোনালোকৰ বহুকেইখন বাইক আছে 125 সেগমেন্টত তো আপোনালোকে জানে তো পালসাৰ বাজাজৰ ফালৰো বহুকেইখন আছে লগতে টিভিএছৰ ফালৰ পৰা আছে হিৰোৰ ফালৰ পৰা আছে তো আপোনালোকৰ যোনখন পছন্দ হয় মানে আপোনালোকৰ যিখন আপোনালোকৰ মিলে বা বাজেটৰ আহে বা এইটো প্ৰাইস সেগমেন্টত যিখন আহে আপোনালোকৰ 125 লগতে মাইলেজৰ কথা আছে গাড়ীখনৰ কি ফিচাৰ্ছ আছে গোটেইখিনি আপোনালোকে জানিব তো যিখন ভালো আপোনালোকে লওক মই এইটো নকওঁ যে আপোনালোকে এইখনে ল'ব লাগিব বা এইখনে ল'ব লাগিব তো আপোনালোকৰ বাজেট অনুযায়ী আপোনালোকে লওক বাকি আপোনালোকক মই N125 খনৰ বিষয়ে যিখিনি জানো আপোনালোকক জনাবলৈ চেষ্টা কৰিলো যদি ভিডিওটো চাই আপোনালোকৰ ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব গোটেইখিনি কৰি দিব আৰু এনেকুৱা নতুন নতুন ভিডিও পাব লাগে আপোনালোকে সকলোৱে সাবস্ক্ৰাইব কৰিব আৰু যিসকলে কৰিছে তেওঁলোকৰ কাৰণে কোৱা নাই তেওঁলোকে হলে সদায় ভিডিওবিলাক চাওক আৰু মৰম দিয়ক তো আজিলৈ এইখিনি আছিল তো এতিয়ালৈ বাই বাই খুদা হাফিজ জয় অসম